পইচা ঘটিম বুলি ষ্টাৰ্টআপ কৰিবলৈ আহিলে নহ'ব মানে এণ্টাৰপ্ৰেনাৰ আৰু বিজনেছ এই দুটাৰ মাজত ডিফাৰেঞ্চটো কি? ডিফাৰেঞ্চ যথেষ্টখিনি আছে ইয়াত কি হয় এটা নতুন এটা ইন'ভেশ্যন নতুন এটা কনচেপ্ট ৰাইজৰ মাজলৈ লৈ যোৱা যায় এটা আপুনি IITৰ পৰা ডিগ্ৰী লৈ এতিয়া যিটো কৰি আছে কি চিন্তাধাৰা আছিলে তাৰপিছত ব্লাডত আছেই বস্তু যে এণ্টাৰপ্ৰেনাৰ হ'ম বুলি বৰ্তমান আমি যেনেকৈ এতিয়া অসমৰ 24টা জেগাত চলাই আছোঁ 2025 এণ্ডিঙলৈকে অসমৰ সকলো জেগাতে চুগাৰী এভেইলেবল হৈ যাব ষ্টাৰ্টআপ মানে কি আইডিয়া বুলি কোৱা হয় আৰু সেই আইডিয়াটোক আমি প্ৰটোটাইপলৈ কনভাৰ্ট কৰিবলগীয়া হয় টেষ্টিং কৰাৰ পাছত আমি তাক তাৰপৰা মাৰ্কেটত আমি এৰি দিয়া হয় তাৰপিছতে এটা নতুন ষ্টাৰ্টআপৰ কনচেপ্ট আহে এনেকুৱা যিকোনো এতিয়া কোনোবাই আইডিয়া এটা লৈ গ'লেই নহ'ব সেই আইডিয়াটো ভেলিডেশ্যন হ'ব লাগিব এতিয়া এণ্টাৰপ্ৰেনাৰত ৰিস্ক আছে বেচিকেলি মানে মেণ্টেলি ফিজিকেলি হয়তো হাৰিও যাব লাগিব গাঁতত সোমাই গ'লেও গাঁতৰ পৰা ওলাবলৈ জানিব লাগিব বিভিন্ন ধৰণৰ খলাবমা থাকে ইমান ইজি নহয় মানে ভবা মতে এই চুগাৰীৰ কাৰণে এই এপটোৰ নামটো আইডিয়াটো ক'ৰ পৰা আহিলে মোৰ এজন ষ্টুডেণ্ট তেওঁক মই কনচেপ্টটো কৰিছিলোঁ যে এনেকুৱা কৰিব পাৰি IIT বম্বে হয় তাৰ পৰিৱেশটো কেনেকুৱা এই পৰিৱেশটো কমপ্লিটলি ডিফাৰেণ্ট তাত বহুত কম্পিটিশ্যনটো আছেই অকল পঢ়া শুনাতেই নহয় এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ হওক এনিথিং মানে চব কথা জানে তেওঁলোকে অসমততো এতিয়াতো খুবেই ভাল আগতেতো অসমত যিসকলে ষ্টাৰ্টআপ কৰিছিলে তেওঁলোকে বহুত কষ্টৰ মাজে কৰিছিলে কিন্তু আজিৰ সময়ত অসম চৰকাৰে যিখিনি সুবিধা প্ৰদান কৰিছে সেই বস্তুটোৰ কাৰণে আজিৰ সময়ত ষ্টাৰ্টআপ এটা কোনোবাই যদি আইডিয়া ভাবিছে তেওঁলোকে সেই বস্তুটো অসম চৰকাৰৰ ফালৰ পৰা বা আসাম ষ্টাৰ্টআপৰ ফালৰ পৰা সেই সুবিধাখিনি যদি পাই যায় তেতিয়াহ'লে সেইটো আগবাঢ়ি যাবলৈ বহুতেই সুবিধা হয় ছাকচেছৰ ডেফিনেশ্যনটো কি তোমাৰ কাৰণে বাহিৰত দেখি পেলাই যিমান ধুনীয়া ভিতৰত সেই যোনে ষ্টাৰ্টআপ কৰে তেওঁলোকেহে গম পায় যে কি যে ভিতৰতো মানে কিমান কষ্টৰ মাজেৰে সেই পৰিৱেশখিনি পাৰ কৰি এটা সময়ত সেই ছাকচেছ বস্তুটো পায়গৈ এনেকুৱা কিবা ইনস্পিৰেশ্যন কিবা এনেকুৱা টাইপৰ মটিভেশ্যন বা কিবা মই তেওঁলোকক এটা কথাই ক'ম যে তেওঁলোকে কম্পিটিশ্যনো লাগে যদি আজি মাৰ্কেটত কম্পিটিশ্যন নাথাকে তেতিয়াহ'লে সেই ষ্টাৰ্টআপটো গ্ৰ' নকৰে তো ৱাই চুগাৰী ইয়াতেহে কেইবাটাও USP আছে সেই চুগাৰীটোত এটা অল ইন ওৱান এপ হৈ গ'ল গতিকে সেইখিনি বস্তু ছিংগুল এপ এটা ক'তো কাৰো ওচৰতে নাই আৰু মানে প্ৰাইচটো বহুত কম হয় আৰু এইটো মানে কোনো বিট কৰিব নোৱাৰে वर्तमान आंखों का धोखा है भूत सीखने का मौका है भविष्य उम्मीदों की नौका है आज मेरा संगीत से रोका है ৱেলকাম টু টিপট ফাৰ্ষ্ট এপিছ'ডটো আপোনালোকে ইমান মৰম দিয়াৰ বাবে অশেষ ধন্যবাদ আজি আমি ছেকেণ্ড এপিছ'ডটো আপোনালোকলৈ লৈ আহিছোঁ আজি ছেকেণ্ড এপিছ'ডৰ আমাৰ গেষ্টজন IIT বম্বেৰ পৰা পাছ আউট কোনো ধৰণৰ জব নকৰি তেওঁ এটা নিজৰ ষ্টাৰ্টআপ আৰম্ভ কৰিছে সেই ষ্টাৰ্টআপ আৰু বিভিন্ন ধৰণৰ বিজনেছ ৰিলেটেড কিছুমান কথা আমি পাতিম আজি তেওঁৰ লগত তেওঁৰ ষ্টাৰ্টআপটো অলৰেডি আমাৰ অসমৰ বিভিন্ন ধৰণৰ জেগাত উপলব্ধ আছে আহক আজি আমি কিছু বিজনেছ ৰিলেটেড কিছু ষ্টাৰ্টআপ ৰিলেটেড কথা পাতোঁ সন্দীপ তামুলীৰ সৈতে চ' যোৰহাটৰ মানুহ আজি লখিমপুৰত কেনেকৈ আজি আমি আহিলোঁ ৰাতিপুৱা মাজুলী পাৰ হৈ আজি আমাৰ লখিমপুৰত আমি আমাৰ যিটো ষ্টাৰ্টআপ চুগাৰী ফুড ডেলিভাৰী এপ আমি লখিমপুৰত আজি ষ্টাৰ্ট কৰিছোঁ আজি 6টা বজাত ইয়াত লাইভ হৈ গৈছে আৰু কাইলৈ বিহপুৰীয়াত আছে গতিকে সেইকাৰণে আহিবলগীয়া হ'ল ইয়ালৈ লঞ্চ কৰা প্ৰগ্ৰেম আছিলে সেইটো কাৰণে আহিলোঁ ইয়ালৈ আচ্ছা আজি লঞ্চ ইভেণ্টটো কমপ্লিট হৈ গ'ল লঞ্চ ইভেণ্ট কমপ্লিট হৈ গৈছে অ'কে তো এতিয়া নেক্সট ইয়াৰ পিছত বিহপুৰীয়া নেক্সট কাইলৈ যিমানখিনি ৰেষ্টুৰেণ্ট আমাৰ লগত লাইভ হৈছে আৰু যিখিনি আমাৰ ভেণ্ডৰ্ছ কানেক্ট হৈছে তেওঁলোকৰ লগত কাইলৈ একবাৰ ডিছকাছ কৰি ল'ম এখন মিটিং এখন আছে সেইখন কমপ্লিট কৰি আমি বিহপুৰীয়া যামগৈ বিহপুৰীয়া গৈ বিহপুৰীয়াত কাইলৈ ষ্টাৰ্ট হ'ব লাইভ হ'ব সেইখিনি তাৰপিছত আকৌ তাতো ৰেষ্টুৰেণ্টখিনি বা যিখিনি ভেণ্ডৰ্ছ আছে ডেলিভাৰী ল'ৰা আছে সেইখিনিৰ লগত তেওঁলোকৰ লগতো মিটিংখন কৰি তাৰপৰা আমি তাত লাইভ কৰি দিম তাৰপৰা আকৌ বেক যোৰহাট লখিমপুৰ অলমষ্ট ডান মানে লখিমপুৰ অলমষ্ট ডান অ'কে তো চুগাৰীৰ কথা কৈছে যেতিয়া চুগাৰীটো বাৰু আহিমেই তাৰ আগতে অকণ পাৰ্চনেল লাইফৰ কথা সুধি লওঁ তো পঢ়া শুনা ক'ৰ পৰা কেনেকৈ এই যদি মই স্কুলৰ পৰা একদম ক'বলৈ যাওঁ তেতিয়াহ'লে মোৰ স্কুলিং প্ৰথম 4 নং ৱাৰ্ডত হৈছিলে যোৰহাটৰ তাত ক্লাছ 4লৈকে তাৰপিছতে নেক্সট যোৰহাট গভ বইজত পঢ়িলোঁ ক্লাছ 10লৈকে তাৰপিছতে JB কলেজৰ পৰা ছায়েন্সত 11-12 কৰিলোঁ তাৰপিছতে ডিব্ৰুগড় ইউনিভাৰ্চিটি ইনষ্টিটিউট ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি ডুৱেটৰ পৰা তাৰপৰা BTech মেকানিকেলত কৰিলোঁ তাৰপিছতে IIT বম্বেৰ পৰা MTech কৰিলোঁ সেয়ে তাৰপিছত আহি এয়া চুগাৰীৰ লগত জড়িত অ'কে বিভিন্ন ধৰণৰ জেগা ঘূৰা হ'ল মানে হয় হয় তো IIT বম্বে হয় তাৰ পৰিৱেশটো কেনেকুৱা IIT বম্বে পৰিৱেশটো কমপ্লিটলি ডিফাৰেণ্ট তাত বহুত কম্পিটিটিভশ্যনটো আছেই আৰু বেলেগ বেলেগ জেগাৰ বহুত ভাল ভাল টেলেণ্টেড ল'ৰা ছোৱালী তাত আহে যিসকল মানে সেই এটা এক্সাম হয় যিটো আফটাৰ BTechৰ পিছত এটা গেট বুলি এটা এক্সাম হয় তো সেই এক্সামটোত পাছ কৰাৰ পিছত তাত যিখিনি ল'ৰা ছোৱালী আহে সেইখিনি মানে চব ছাইডৰ পৰা এক্টিভ তেওঁলোক অকল পঢ়া শুনাতেই নহয় তেওঁলোক এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ হওক বা এনিথিং মানে চব কথা জানে তেওঁলোকে অলপ হ'লেও জানে মানে
তেনেকুৱা আছে আৰু ইনফেক্ট কেম্পাছৰ ভিতৰত এটা ধুনীয়া সুন্দৰ পৰিৱেশ মানে তাত প্ৰফেচাৰ্ছখিনিয়ে চাওঁ বা আমি যিটো এডুকেশ্যন ছিষ্টেম হয় বা এক্সট্ৰা কাৰিকুলাৰ ছিষ্টেম হয় ফুল্লি ডিফাৰেণ্ট আৰু বহুত কম্পিটিটিভ আৰু বহুত মানে ভাল বহুত ধুনীয়া মানে কাম কৰি বা পঢ়িবলৈ হওক মানে পঢ়াই হওক বা কাম কৰা হওক বা এক্সট্ৰা কাৰিকুলাৰ হওক সম্পূৰ্ণ কাম কৰিবলৈ ভাল লাগে তাত যথেষ্ট তো মানে এটা কমপ্লিট বেলেগ ধৰণৰ পৰিৱেশ তাত বেলেগ ধৰণৰ পৰিৱেশ সেইটো পৰিৱেশ মানে বেলেগ মই যদি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছোঁ সেইটো পৰিৱেশ আৰু তাৰ পৰিৱেশৰ মাজত বহুত ডিফাৰেঞ্চ আছে ডিব্ৰুগড় ইউনিভাৰ্চিটি এটা আমাৰ অসমৰ যিটো পৰিৱেশটো তো তাত IIT যিটো পৰিৱেশ তাৰ মাজত মানে অকণ ডিফাৰেঞ্চ আছে ডিফাৰেঞ্চটো এনেকুৱা লিখীয়া যে আমি এতিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আমি পঢ়োৱা আমাৰ এটা অসমীয়া চেণ্টিমেণ্ট থাকে এখন ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয় হয় আৰু সেইখন বিশ্ববিদ্যালয় পঢ়িবলৈ এটা সৌভাগ্যৱান হ'ব লাগে তাৰ সেইটোৰ লগত IIT বম্বেৰ কাহিনীটো কনচেপ্ট বেলেগ কাৰণ সেইখন এখন টেকনিকেল ইনষ্টিটিউট হৈ যায় ফুল্লি আৰু তাৰ সেই প্ৰফেচাৰসকলৰ যিখিনি ৰিচাৰ্চ বা তাত যিখিনি R&D হয় সেইখিনি খুবেই প্ৰেক্টিকেল আৰু বহুত বেলেগ ক্ৰিটিকেল প্ৰব্লেম কিছুমান ছল্ভ কৰি থাকে গতিকে যেতিয়া তাত এজন ষ্টুডেণ্ট পঢ়িবলৈ যায় সেই ষ্টুডেণ্টখিনিও সেই তেনেকুৱা ধৰণৰ R&D বা তেনেকুৱা ৰিচাৰ্চ প্ৰজেক্টত কাম কৰিবলৈ পায় আৰু সেইবিলাক প্ৰেক্টিকেল মানে তেওঁলোকৰ নলেজ সেইখিনি গেইন কৰিলে যথেষ্ট কামত আহে আৰু বাকীটো এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছ কিন্তু বহুতেই মানে এডভান্স হয় যিখিনি আমি খেলৰ ক্ষেত্ৰতে চাওঁ বা লেবে চাওঁ বা বিভিন্ন ক্ষেত্ৰত সকলোবিলাক এডভান্স গতিকে ইয়াৰ পৰা যেতিয়া মই গৈছোঁ তালৈ সেই ডিফাৰেঞ্চখিনি মই ফিল কৰিছোঁ কাৰণ ডিব্ৰুগড় বিশ্ববিদ্যালয়তো মই এক্সট্ৰা কাৰিকুলাৰ ভিত্তিৰ লগত এক্টিভ আছিলোঁ বা তাতো বিভিন্ন ধৰণৰ কাম কৰা হৈছে গতিকে দুটা ফিল্ডৰ মাজত ডিফাৰেঞ্চটো সেইটোৱে যে কি তাত এডভান্স টেকন'লজি বা এডভান্স R&D ৰিচাৰ্চ সেইখিনি বস্তু কৰি থাকে আৰু খুবেই কম্পিটিটিভ তাত সকলোবিলাক ল'ৰা ছোৱালী কম্পিটিটিভ আৰু এডিশ্যনেলি কম্পিটিশ্যন হোৱাৰ উপৰিও তেওঁলোক মানে বেলেগ বেলেগ এক্সট্ৰা কাৰিকুলাৰ লগত বহুত জড়িত মানে এনেকুৱা নহয় যে অকল পঢ়িয়ে আছে বা এনেকুৱা নহয় যে কি যে IITত পঢ়া ল'ৰা এজন অকল পঢ়িয়ে থাকিব তেওঁ বাকী কাম একো নকৰে কিন্তু তেওঁলোকে বাকীখিনি কামো সম্পূৰ্ণকৈ কৰে চবফালে উস্তাদ মানে তেনেকুৱা লিখীয়া হয় অ'কে তো এতিয়া মোক এটা কথা কওক যে এই IIT ডিগ্ৰী আপুনি ল'লে তো IIT পিছত বহুতে হয়তো এনেকৈ ভাবে যে মই প্ৰফেচৰ লাইনত বা বিভিন্ন ধৰণৰ টেকনিকেল লাইনত আমি যাম তো আপুনি IITৰ পৰা ডিগ্ৰী লৈ এতিয়া যিটো কৰি আছে চুগাৰীয়ে আপুনি এপ এটা হেৰি কৰিছে তো কি চিন্তাধাৰা আছিলে তাৰপিছত একচুৱেলি কথাটো কি যে কি মোৰ আগৰ পৰাই এণ্টাৰপ্ৰেনাৰ প্ৰতি বহুত আকৰ্ষিত আছোঁ যেতিয়া মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়ি আছিলোঁ তেতিয়াৰ পৰাও মই নিজেই উপাৰ্জন কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু সেইটো সময়তো মোৰ এখন কোচিং ইনষ্টিটিউট আছিলে ডাইনেমিক কোচিং ইনষ্টিটিউট বুলি কয় মই সেইটো সময়ত BTech কৰি থাকোঁতেও মানে এখন কোচিং যে খুলিছিলোঁ য'ত 11-12 ল'ৰা ছোৱালী পঢ়াইছিলোঁ লগত ইঞ্জিনিয়াৰিঙৰ কাৰণে কোচিং দিছিলোঁ আৰু মই পঢ়া ল'ৰা ছোৱালী কেইবাজন ইঞ্জিনিয়াৰিং কলেজত ছিটো পাইছে তেনেকৈ মই 4 বছৰ কোচিং ইনষ্টিটিউট চলাইছিলোঁ আৰু মোৰ এইটো সপোন আছিলে যে কি যে মই কোচিঙৰ বিভিন্ন জেগাত মানে ভাগ খুলি গৈ থাকিম কিন্তু মই যাবলগীয়া হ'ল IIT বম্বে যেতিয়া ছিট আহিলে তাত গুচি গ'লোঁ যোৱাৰ পিছতে সেই যিহেতু এটা মানে ব্লাডত আছেই বস্তু যে এণ্টাৰপ্ৰেনাৰ হ'ম বুলি তো সেইটো কাৰণে মই আকৌ তেতিয়াতো আকৌ কোচিং ইনষ্টিটিউট খুলিবলৈ ভাৱনা হ'লে তেতিয়া এপৰ কথা ভবা হ'ল যে এনেকৈ এপ এটা খুলিব পৰা যায় নেকি কাৰণ অলৰেডি অলপ ষ্টাৰ্ট হৈছিলে কামখিনি গতিকে সেই বস্তুটোৰ ওপৰত আৰু ডিটেইলছ ৰিচাৰ্চ কৰি বস্তুটো আমি ইয়াত তাৰপৰা বেক আহি পেলাই মই ষ্টাৰ্ট কৰিলোঁ আৰু কৰি খুবেই ভাল লাগিছে চাকৰি কৰা আৰু মানে এণ্টাৰপ্ৰেনাৰ লাইনটো আৰু চাকৰি লাইনটো সম্পূৰ্ণ বেলেগ যিটো ইয়াত ৰস পোৱা যায় এতিয়া যদি কোনোবাই যদি ভাবে যে কি মই পইচা ঘটিবলৈ বিজনেছ কৰিম বা পইচা ঘটিবলৈ এণ্টাৰপ্ৰেনাৰ কৰিবলৈ আহিম তেতিয়াহ'লে সেই বস্তুটো এটা বেলেগ এটা কাহিনী আৰু এইটো এটা বেলেগ এটা যে কি সুখ পোৱা যিটো মানে এণ্টাৰপ্ৰেনাৰশ্বিপ কৰা বা এই বস্তুটোৰ প্ৰতি হেপিনেছ আহিব লাগিব পইচা লাগিলে নাহকে বা পইচা লাগিলে নিগেটিভত থাকক বা লছ হৈ থাকক কিন্তু যিটো মানে হেপিনেছ সেই হেপিনেছটো চাকৰিৰ যোগেদি মানে বিশেষকৈ মোৰ যোগেদি মই সেইটো নোৱাৰিম বুলি ভাবি মই এইটো লাইন চুজ কৰিলোঁ অ'কে মোক এতিয়া এটা কথা কয় এই যিটো এণ্টাৰপ্ৰেনাৰ আৰু বিজনেছমেন এই দুটাৰ মাজত ডিফাৰেঞ্চটো কি ডিফাৰেঞ্চ যথেষ্টখিনি আছে এণ্টাৰপ্ৰেনাৰ ক্ষেত্ৰত কেনেকুৱা লিখীয়া হয় প্ৰথম বিজনেছমেনৰ কাৰণে কৈ লৈছোঁ যে বিজনেছমেনৰ কাৰণে কেনেকুৱা যে কি আজি যিকোনো এজন মানুহে ব্যৱসায় কৰিব পাৰে আজি কোনোবাই কাপোৰৰ দোকান খুলিব পাৰে কোনোবাই আজি কণ্ট্ৰেক্ট কাম কৰিব পাৰে কোনোবাই আজি কি কয় কিবা এক্সপৰ্ট ইম্পৰ্ট কৰিব পাৰে সেইবিলাক সকলো বিজনেছত পৰি যায় আৰু এণ্টাৰপ্ৰেনাৰ্ছ কাহিনীটো এটা বিজনেছৰ এটা ভাগ হয় কিন্তু এটা ছেপাৰেট ছেকশ্যন হয় ইয়াত কি হয় এটা নতুন এটা ইন'ভেশ্যন নতুন এটা কনচেপ্ট যিটো বস্তু এটা ৰাইজৰ মাজলৈ লৈ যোৱা যায় এটা
পাব্লিকৰ মাজলৈ ইউজাৰ্ছৰ মাজলৈ লৈ যোৱা যায় হয়তো সেইটো ছাকচেছ হ'বও পাৰে বা ছাকচেছ নহ'বও পাৰে হয়তো ফেইলো হৈ যাব পাৰে কিন্তু সেই বস্তুটোক ছাকচেছ কৰাৰ যিটো মানে এটা মানে কি বুলি কয় ষ্টেপ লোৱা যায় আৰু সেই বস্তুটো এটা নতুন এটা কনচেপ্ট বিল্ড আপ হয় এটা নতুন ইন'ভেশ্যন ষ্টাৰ্ট হয় আৰু সেই বস্তুটো এটা এণ্টাৰপ্ৰেনাৰ হিচাপে গুচি যায় পিছত গৈ সেইটো এটা কি কয় মানে পইচা অহাৰ চ'ৰ্চো বনি যায় কেতিয়াবা পইচা অহাৰ চ'ৰ্চ নবনিবও পাৰে কিন্তু এটা সময়ত গৈ সেইটো পইচা অহাৰ চ'ৰ্চো বনি যায় ফাইনেন্সিয়েল এটা ভাল মডেল যদি বনি যায় সেইটো সেই ষ্টাৰ্টআপবিলাকে গৈ পিছত ইউনিকৰ্ণ বা এটা ডাঙৰ ডাঙৰ কোম্পেনীলৈ কনভাৰ্ট হৈ যায় তেনেকুৱা লেখীয়া এতিয়া এণ্টাৰপ্ৰেনাৰত ৰিস্ক আছে বেচিকেলি আছে আৰু বিজনেছমেনত অকণমান কম হেৰি আছে বিজনেছমেনত ৰিস্কটো কম থাকে কিন্তু এণ্টাৰপ্ৰেনাৰশ্বিপত মানে হ'বও পাৰে নহ'বও পাৰে নতুন ষ্টাৰ্টআপ যেতিয়া নতুন ষ্টাৰ্টআপ তেনেকুৱা লেখীয়া থাকে মই বিশেষকৈ এইটো অকণমান হেৰি হয় কিন্তু আমাৰ ইয়াত এই চিনটো কেনেকুৱা এণ্টাৰপ্ৰেনাৰ এইটো যিটো আমাৰ অসমত বিশেষকৈ অসমততো এতিয়াতো খুবেই ভাল এতিয়া আগতেতো অসমত যিসকলে ষ্টাৰ্টআপ কৰিছিলে তেওঁলোকে বহুত কষ্টৰ মাজে কৰিছিলে কিন্তু আজিৰ সময়ত অসম চৰকাৰে যিখিনি সুবিধা প্ৰদান কৰিছে আমাৰ ইয়াতে এটা আছাম ষ্টাৰ্টআপ বুলি যিটো এজেঞ্চি আছে যিটো AIIDCৰ মানে এটা ডিপাৰ্টমেণ্টৰ আণ্ডাৰত চলে যিটো মানে কমপ্লিটলি ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আছে তাৰ মিনিষ্টাৰ বিমল বৰা ছাৰ হয় তেখেতৰ যিটো মানে হেৰিয়াত এইটো বস্তু ষ্টাৰ্ট হৈছিলে যে আজি তাত কোহৰ্ট বুলি এটা বস্তু আছে যিটো ইনকুবেশ্যন দিয়ে সেই ইনকুবেশ্যনত যিখিনি বস্তু তেওঁলোকে শিকায় বা যিখিনি বস্তু তেওঁলোকে কয় যিখিনি ছাপৰ্ট প্ৰভাইড কৰে সেই বস্তুটোৰ কাৰণে আজিৰ সময়ত ষ্টাৰ্টআপ এটা কোনোবাই যদি আইডিয়া ভাবিছে তেওঁলোকে সেই বস্তুটো অসম চৰকাৰৰ ফালৰ পৰা বা আছাম ষ্টাৰ্টআপৰ ফালৰ পৰা সেই সুবিধাখিনি যদি পাই যায় তেতিয়াহ'লে সেইটো আগবাঢ়ি যাবলৈ বহুতেই সুবিধা হয় তেনেকুৱা কিন্তু মই সদায় এটা কথাই কওঁ যে ষ্টাৰ্টআপ এনেই কৰিম বুলি ভাবিলে নহয় মানে যদি কাৰোবাৰ মন গৈছে যে কি মই ষ্টাৰ্টআপ কৰিম আজি এনেকুৱা হৈ গৈছে কি যে আইডিয়া এটা যদি আহিছে তেওঁ এনেকৈ ভাবি লৈছে যে মই ষ্টাৰ্টআপ কৰিম কিন্তু তেনেকুৱা কথা নহয় মানে ষ্টাৰ্টআপ কৰিবৰ কাৰণে মানে তাত বহুতখিনি বস্তু থাকে মানে মেণ্টেলি ফিজিকেলি হয়তো হাৰিও যাব লাগিব বা মানে গাঁতত সোমাই গ'লেও গাঁতৰ পৰা ওলাবলৈ জানিব লাগিব বিভিন্ন ধৰণৰ খলাবমা থাকে তাৰ মাজে সেইখিনি পৰিক্ৰমা পাৰ কৰি যদি আগবাঢ়ি যাব যদি পাৰে তেতিয়াহ'লে অভিয়াছলি ছাকচেছ হৈ যায় কিন্তু ইমান ইজি নহয় মানে ভবা মতে মানে বাহিৰত দেখি পেলাই যিমান ধুনীয়া যে কিন্তু ভিতৰত সেই যোনে ষ্টাৰ্টআপ কৰে তেওঁলোকেহে গম পায় যে কি যে ভিতৰতো মানে কিমান কষ্টৰ মাজেৰে সেই পৰিৱেশখিনি পাৰ কৰি এটা সময়ত সেই ছাকচেছ বস্তুটো পায়গৈ এতিয়া ষ্টাৰ্টআপ এটা কৰিবলৈতো ডেফিনেটলি এটা ক্ৰিয়েটিভ থিংকিংটো দৰকাৰ হয় তো হায়াৰ এডুকেশ্যনটোৱে কেনেকৈ সহায় কৰে সেইটো ক্ষেত্ৰত যদি আমাৰ ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ ইয়াত এতিয়া আমাৰ যিখন টপ মেনেজমেণ্ট হয় টপ মেনেজমেণ্টত যিসকল আছে গোটেইসকল ইঞ্জিনিয়াৰিঙৰে হয় আৰু আমি যিটো এপ ডেভেলপ কৰিছোঁ ফুল্লি আমি নিজে ডেভেলপ কৰিছোঁ ইয়াৰ ক'ডিং হওক ইয়াৰ প্ৰগ্ৰেমিং হওক ইয়াৰ এপৰ বেক এণ্ড এপৰ ফ্ৰণ্ট এণ্ড সকলোবিলাক বস্তু আমি নিজে বনাইছোঁ আৰু সম্পূৰ্ণ ইয়াত অসমীয়া ল'ৰা আছে আৰু গোটেইকেইজন মোৰ লগৰ আৰু তেওঁলোকে গোটেইকেইজন BTech হয় সেই বস্তুটো সহায় ইয়াত আহিছে এনেই যদি আমি আজি যদি এপ এটা যদি ডেভেলপ কৰিবৰ কাৰণে বেলেগক যদি ফ্ৰীলান্সিং দি দিওঁ তেতিয়াহ'লে সেই তাত বহুত পইচা খৰচ কৰিবলগীয়া হয় আৰু ডেভেলপমেণ্টৰ খৰচ বহুত থাকে যিটোত ইনষ্টেণ্ট ছাপৰ্টো পোৱা নাযায় কিন্তু আমি চলাই আছোঁ যদি আজি এই মুহূৰ্তত যদি কিবা এটা প্ৰব্লেম হয় আমি ইনষ্টেণ্ট ছাপৰ্ট পাওঁ সকলোবিলাক কাম আমি কৰিব পাৰোঁ তেনেকুৱা লেখীয়া বস্তু হয় গতিকে সেই টেকনিকেল বস্তু থাকিলে সেই জেগাত ভাল হয় এতিয়া মই যিটো হিচাপে কাম কৰি আছোঁ সেই বস্তুটোক এনেকুৱা হৈছে যে কি যে আজি সেই টেকনিকেলি মই যিখিনি ইঞ্জিনিয়াৰিঙৰ পৰা শিকিলোঁ সেই বস্তুখিনিয়ে মোক এই বস্তু আগবঢ়াই লৈ যাবৰ কাৰণে এটা ষ্টেপ আগবঢ়াই দিছে কিন্তু সেই বুলি এনেকুৱা নহয় যে কি ষ্টাৰ্টআপ কৰিবৰ কাৰণে ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ড থাকিব লাগিব বা IIT পৰা পাছ কৰিব লাগিব তেনেকুৱা কোনো কনচেপ্ট নাই জাষ্ট মানে আইডিয়া থাকিলেই হ'ল আৰু তাক আইডিয়াটোক এক্সিকিউশ্যন কৰা সেই বস্তুটোক পাৱাৰফুল মেনেজমেণ্ট আৰু কুইক ডিচিশ্যন লৈ সেই ডিচিশ্যনটোক পাৱাৰফুল বনোৱা তেতিয়া অভিয়াছলি ষ্টাৰ্টআপ ছাকচেছ হ'ব কিন্তু টেকনিকেল লাইনত পঢ়িলে আল্টিমেটলি যদি টেকনিকেল ষ্টাৰ্টআপ হয় তেতিয়াহ'লে তাত অভিয়াছলি সহায় হয় চ' অথনিৰ পৰা আমি যিটো কথা পাতি আছোঁ তাত আমি এটা ৱৰ্ড ইউজ কৰিছোঁ সেইটো হৈছে ষ্টাৰ্টআপ তো আমি এণ্টাৰপ্ৰেনাৰ আৰু বিজনেছমেনৰ কথা পাতিলোঁ তো এতিয়া মোক কোৱা যে ষ্টাৰ্টআপটো যদি চিম্পল লেংগুৱেজত যদি আমি আমাৰ অডিয়েঞ্চক ক'বলৈ যাওঁ তো ষ্টাৰ্টআপ মানে কি ষ্টাৰ্টআপ মানে হ'ল যে আমি আজি যদি কিবা নতুন এটা আইডিয়া আমি লৈছোঁ আৰু সেই আইডিয়াটোক আমি এইটো
এটা স্ক্ৰেটছ বনি থাকে যি টি হৈ থাকে কিবা যদি আমি এটা কনচেপ্ট ভাবোঁ যে আমি কিবা এটা কৰিম বুলি সেইটো ঢেৰ কিবা কিবি যেনেকৈ আমি এতিয়া যদি এটা চাউণ্ডত আমি যাওঁ চাউণ্ডত ঢেৰ কিবা কিবি নইজ থাকে আমি নইজখিনি তাৰপৰা চফা কৰোঁ চফা কৰিলে তাৰপৰা নইজটো আমি ধুনীয়াকৈ উলিয়াওঁ ৰেকৰ্ডিঙৰ ক্ষেত্ৰত ঠিক তেনেকৈ ষ্টাৰ্টআপৰ ক্ষেত্ৰতো কিবা এটা ভাবিলে তাত ঢেৰ কিবা কিবি নইজ থাকে গতিকে সেই নইজবিলাক আমি ফিল্টাৰ কৰি মেলি পেলাই তাক এটা সেইটো প্ৰথম যিটো হয় সেইটো আইডিয়েশ্যন বুলি কোৱা হয় আইডিয়া বুলি কোৱা হয় আৰু সেই আইডিয়াটোক আমি প্ৰ'ট'টাইপলৈ কনভাৰ্ট কৰিবলগীয়া হয় তাক টেষ্টিং কৰা যায় টেষ্টিং কৰাৰ পাছত আমি তাক তাৰপৰা মাৰ্কেটত আমি এৰি দিয়া হয় আৰু তাৰপিছতে এটা নতুন ষ্টাৰ্টআপৰ কনচেপ্ট আহে যে সি এটা বিজনেছ মডেল বনিব নে বিজনেছ মডেল নবনিব সেই প্ৰ'ট'টাইপটোতে টেষ্টিংটো ওলাই যায় যে প্ৰ'ট'টাইপটোত আমি টেষ্টিং কৰোঁতে প্ৰ'ট'টাইপ মানে কি যে আমি এটা মডেল বনাই লৈছোঁ আৰু আমি সেইটো পাব্লিকৰ কাৰণে 10-20জন 100জন মানুহৰ কাৰণে আমি টেষ্ট কৰিছোঁ যে ছাকচেছ হৈছে নে নাই যদি ছাকচেছ নাই হোৱা তেতিয়াহ'লে আমি সেই বস্তুটো আমি ড্ৰপ ডাউন কৰি আমি নতুন তাক আকৌ চেঞ্জেছ কৰি নতুন কৰা যায় গতিকে তেনেকৈ এটা ষ্টাৰ্টআপ ষ্টাৰ্ট হয় আৰু যদি ডকুমেণ্টেশ্যনৰ পৰা যদি চাবলৈ যোৱা যায় তেতিয়াহ'লে ষ্টাৰ্টআপৰ কাৰণে ষ্টাৰ্টআপ ৰেকগনাইজেশ্যন দিয়ে আছাম ষ্টাৰ্টআপে যিটো এটা মাই আছাম ষ্টাৰ্টআপ আই ডি ল'বলগীয়া হয় আৰু মাই আছাম ষ্টাৰ্টআপ আই ডি পাবৰ কাৰণে তাত আমি প্ৰাইভেট লিমিটেড বা LLP ৰেকগনাইজেশ্যন হ'ব লাগে যিটো প্ৰাইভেট লিমিটেড বা LLP ৰেকগনাইজেশ্যন মিনিষ্ট্ৰি অফ ক'পাৰেটিভ এফেয়াৰ্ছে দিয়ে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ গতিকে তাত আমি এপ্লাই কৰিব লাগে তাত এপ্লাই কৰাৰ আগত আমি যিখিনি আমাৰ ডকুমেণ্টেশ্যন থাকে GSTs থাকে আমাৰ পেন কাৰ্ড থাকে সেইখিনি বস্তু আমি লৈ মেলি তাৰপৰা আমি চাৰ্টিফিকেট অফ ইনকৰ্পৰেশ্যন বনাব লাগে তাৰপৰা ডাইৰেক্টৰ যিসকল আমি থাকিব কাৰণ প্ৰাইভেট লিমিটেড বুলি কোৱাৰ লগে লগে তাত ডাইৰেক্টৰ্ছ থাকিব ডাইৰেক্টৰ্ছ থকাৰ লগত সেই ডাইৰেক্টৰসকলৰ যিখিনি শ্বেয়াৰ থাকিব সেই শ্বেয়াৰ হোল্ডাৰখিনি ঠিক কৰিব লাগিব তেওঁলোকৰ শ্বেয়াৰ চাৰ্টিফিকেট থাকিব তো সেই গোটেইবিলাক বস্তু এটা AOA এটা MOA মাজত কি কৰা যায় সেইখিনি বস্তু হোৱাৰ পিছত আমি আছাম ষ্টাৰ্টআপৰ লগত কণ্টেক্ট কৰি মাই আছাম ষ্টাৰ্টআপ আই ডি ল'ব লাগে মাই আছাম ষ্টাৰ্টআপ আই ডি পোৱাৰ লগে লগে অসম চৰকাৰৰ ফালৰ পৰা এটা টাইমৰ পিৰিয়ডত তেওঁলোকে সেই আই ডিটো দি দিয়ে আৰু সেই আই ডিটো পোৱাৰ পিছত তাকো চিলেক্টেড ষ্টাৰ্টআপত এনেকুৱা যিকোনো এতিয়া কোনোবাই আই ডি এটা লৈ গ'লেই নহ'ব সেই আই ডিটো ভেলিডেশ্যন হ'ব লাগিব যদি আই ডিটো ভেলিডেশ্যন আছে তেওঁলোকক প্ৰেজেণ্টেশ্যন দিবলগীয়া হয় আৰু তেওঁলোকে চিলেক্ট কৰাৰ পিছতে সেই তাৰপিছত আৰু এটা পষ্টটো আছে কি ইনকুবেশ্যন আছাম ষ্টাৰ্টআপৰ ফালৰ পৰা ইনকুবেশ্যন প্ৰভাইড কৰে প্ৰত্যেক বছৰে প্ৰভাইড কৰে যেনেকৈ আমি কোহৰ্ট 5.0 আছিলোঁ অলৰেডি 4টা বেটছ হৈ গৈছে তেওঁলোকে কৰি লৈছে 2017 মানৰ পৰা ষ্টাৰ্ট 17 নে 18 মানৰ পৰা ষ্টাৰ্ট হৈছে আমি 5 নম্বৰ বেটছ হয় আমাৰ অলৰেডি খতম হৈ গৈছে নেক্সট 6.0 আহি আছে 6.0 অলৰেডি চলি আছে বেটছ আৰু তেওঁলোকে গাইড কৰে যে কেনেকৈ এতিয়া ধৰি লওক কোনোবা এটা ষ্টাৰ্টআপ কৰিছে তেওঁলোকৰ আগে পিছে কোনো নাথাকে ষ্টাৰ্টআপ যিসকলে কৰে নৰ্মেলি তেওঁলোকৰ আগে পিছে বহুত খুব কম মানুহেই থাকে গতিকে তেওঁলোকক এটা প্লেটফৰ্ম হয় য'ত মানে সেই আছাম ষ্টাৰ্টআপে এটা মানে হাতখন ধৰি আগবঢ়াই লৈ যায় বাকীটো তেওঁ সকলো কৰিবই লাগিব তেওঁ বিজনেছ কৰিব লাগিব তেওঁ ফাইনেন্স আনিব লাগিব সকলো আনিব লাগিব কিন্তু আছাম ষ্টাৰ্টআপে এটা ৰাস্তা দেখাই দিয়ে যিটো ৰাস্তাৰ যোগেদি মানে এটা ষ্টাৰ্টআপে সেই কি বুলি কয় তেওঁ কি কৰিব লাগিব কোনটো ৰাস্তাত যাব লাগিব বা বিভিন্ন মাৰ্কেটিঙৰ স্কিল শিকাই দিব ইনভেষ্টৰৰ কেনেকৈ কথা পাতিবলৈ দেখাই দিব পিটছ ডেক বনাবলৈ দেখাই দিব কেনেকৈ ইনভেষ্টক কানেক্ট কৰিব লাগে দেখাই দিব গতিকে সেইখিনি বস্তু এনেই মানে সহজতে পোৱা নাযায় গতিকে সেইখিনি আছাম ষ্টাৰ্টআপৰ সেই যিটো সুবিধা আছে সেই সুবিধাটো যিসকলে ষ্টাৰ্টআপ কৰিম বুলি ভাবিছে মই তেওঁলোকৰ কাৰণে কৈছোঁ যে তেওঁলোকে যদি এটা আইডিয়া যদি কনচেপ্ট কৰে সেই বস্তুটো ৰেডি কৰি ধুনীয়াকৈ তেওঁলোকে ভেলিডেশ্যন যদি কৰে মাই আছাম ষ্টাৰ্টআপ আই ডি লৈ লয় আৰু লগতে যদি তেওঁলোকে মাই আছাম ষ্টাৰ্টআপ আই ডিটো বেলেগ এটা বস্তু আৰু এটা ইনকুবেশ্যন এটা বেলেগ এটা বস্তু মাই আছাম ষ্টাৰ্টআপ আই ডি ল'লে সেই ষ্টাৰ্টআপটো অসম চৰকাৰে এটা আছাম ষ্টাৰ্টআপ বুলি ৰেকগনাইজেশ্যন দিয়ে আৰু তাৰ যোগেদি গ্ৰাণ্ট পায় গ্ৰাণ্ট মানে অসম চৰকাৰৰ ফালৰ পৰা এটা প্ৰুফ অফ কনচেপ্ট যদি কনচেপ্টটো যদি প্ৰুফ হয় যে এইটো মাৰ্কেট ভেলিডেশ্যন কনচেপ্ট তেতিয়াহ'লে তেওঁলোকে 5 লাখ টকা গ্ৰাণ্ট দিয়ে যিটো ঘূৰাব নালাগে আচ্ছা গভৰ্ণমেণ্টে আৰু যদি স্কেল আপ যদি গ্ৰাণ্ট হয় স্কেল আপ মানে যদি বিজনেছটো আৰু স্কেল আপ কৰাৰ যদি পচিবিলিটিছ থাকে তেতিয়াহ'লে আপ টু 45 লাখ টকালৈকে দিয়ে তেনেকুৱা লেখীয়া আছে আৰু তেনেকুৱা লেখীয়া গভৰ্ণমেণ্টৰ আৰু ঢেৰ ভেঞ্চাৰ আছে কিন্তু এইটো মেইন ভেঞ্চাৰ হিচাপে এওঁলোকে কাম কৰে NRL আইডিয়েশ্যন আছে NRL আইডিয়েশ্যনে দিয়ে তাৰপিছত এইটো নেট ফি আছে নেট ফিয়ে দিয়ে চবৰে বেলেগ বেলেগ কিন্তু অসম চৰকাৰ আছাম ষ্টাৰ্টআপৰ এইটো কমপ্লিটলি মানে গ্ৰাণ্ট হয় এইটো ঘূৰাব নালাগে আৰু ইয়াতে এইটো আছে যে ইনকুবেশ্যন এইটো হয় যে ইনকুবেশ্যন চবেই ল'ব পাৰে তাৰ কাৰণে কোনো প্ৰাইভেট লিমিটেড বা কোনো LLP বা কোনো ধৰণৰ ফাৰ্ম দৰকাৰ নাই কাৰোবাৰ যদি আইডিয়া আছে কনচেপ্ট আছে তেতিয়াহ'লে তেওঁ আছাম ষ্টাৰ্টআপক কণ্টেক্ট কৰক তেওঁলোকে কণ্টেক্ট কৰা আছে যিটো কোহৰ্ট বুলি কয় এটা বেটছক কোহৰ্টত তেওঁলোকে যদি চিলেক্ট হয় প্ৰেজেণ্টেশ্যনটো আইডিয়াটো যেতিয়া দিয়াৰ পিছত যদি চিলেক্ট হয় তেওঁলোকক তেতিয়া আছাম ষ্টাৰ্টআপে গাইড কৰে সেই আইডিয়াটো কেনেকৈ মাৰ্কেটত লঞ্চ কৰিব সিমানখিনিলৈকে গাইড কৰি দিব তাৰপিছত মাৰ্কেটত লঞ্চ কৰা দিয়াৰ পিছত তেওঁলোকে কেনেকৈ আগবাঢ়িব সেইটো তেওঁ পটেঞ্চিয়েলৰ ওপৰত ডিপেণ্ড কৰিব যে তেওঁ কিমান ধৰণে আগবাঢ়িব পাৰে সেইটো আচ্ছা এতিয়া যিটো আপোনাৰ অ'কে তো এতিয়া মোক এটা কথা কওঁ যিটো এতিয়া ফাণ্ডিংটো
তো তোমালোকৰ যিটো চুগাৰী এপটোৰ কাৰণে যিটো তোমালোকে এতিয়া হেৰি কৰি আছা, তো এখন আমাৰ এতিয়া অভাৰঅল অসমত কিমানখন ডিষ্ট্ৰিক্টত এইটো হেৰি আছে? আমি এতিয়ালৈকে কাৰেণ্টলি যদি চাবলৈ যাওঁ এই সময়ত 24টা জেগাত আমি চলাই আছোঁ বৰ্তমান সময়ত 24টা জেগাত, য'ত আমি প্ৰথম ষ্টাৰ্টিং ডিব্ৰুগড়ৰ পৰা দিছিলোঁ আৰু এতিয়া বৰ্তমান ডিব্ৰুগড়, তিনিচুকীয়া, দুলীয়াজান, ডুমডুমা, ডিগবৈ, মাৰ্ঘেৰিটা, তাৰপিছতে সিফালৰ পৰা মৰাণ, নাজিৰা, তাৰপৰা যোৰহাট, মৰিয়নি, তিতাবৰ, দেৰগাঁও, গোলাঘাট, নগাঁও, তাৰ জখলাবন্ধা, মৰিগাঁও, তাৰপিছতে মঙলদৈ, তেজপুৰ, তাৰপৰা আজিতো এতিয়া লখিমপুৰ ষ্টাৰ্ট হ'লেই, এইপিনে ধেমাজি আছে, তাৰপিছতে জোনাই আছে, চিলাপথাৰ আছে, কাইলৈ বিৰপুৰে ষ্টাৰ্ট হ'ব। গুৱাহাটীত আমি ৰিচেণ্টলি ষ্টাৰ্ট কৰিলোঁ, যিটো গুৱাহাটী গোটেইখন গুৱাহাটী নহয়, আমি জু ৰোডৰ পৰা পাণবজাৰ লাইনটো খুলিছোঁ। আচ্ছা, কাৰণ গোটেই গুৱাহাটীৰ কাৰণে আমি এক্সপানশ্যন কৰি দিয়া নাই, লাহে লাহে এক্সপানশ্যন হ'ব। আচ্ছা, তো এতিয়া একেবাৰে ইণ্টাৰেষ্টিং কথা এটা মোৰ ফালৰ পৰা যদি সুধো বুলি ভাবোঁ, এই যিটো এপটোৰ নামটো, এই চুগাৰীৰ কাৰণে এই এপটোৰ নামটোৰ আইডিয়াটো ক'ৰ পৰা আহিলে? চুগাৰী একচুৱেলি কাহিনীটো কেনেকুৱা লিখা আছিলে, আমি যেতিয়া বি টেক কৰি আছিলোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিত, তেতিয়া এটা কনচেপ্ট আমাৰ লগৰ দুজন মানে দিছিলে যে ৰাতি একচুৱেলি যেতিয়া বাৰ্থডে হয়, কাৰোবাৰ লগৰ বাৰ্থডে হ'লে আমি সদায় কেক পাহৰি যাওঁ, কেক বাৰ্থডে কেক কাটিব লাগে, আৰু কেক আনিবৰ কাৰণে ইউনিভাৰ্চিটিৰ পৰা একচুৱেলি দূৰো আছিলে টাউনত, সেইটো কাৰণে কি হয় যে এতিয়া ৰাতি 12টাৰ কেনেকৈ কেক ডেলিভাৰী দিয়া হ'ব, গতিকে সেই কনচেপ্টটো তেনেকৈ ভবা হৈছিলে। তো তেতিয়া আমি সেই লগৰ দুজন মানে মিলি পেলাই তেতিয়াই আমি তাতে ওচৰতে দিছিলোঁ কেক ডেলিভাৰী। তো সেই বস্তুটো একচুৱেলি মই যে কৈছিলোঁ যে মোৰ কচিং ইনষ্টিটিউট আছে বুলি, সেই কনচেপ্টটো মোৰ এজন ষ্টুডেণ্ট, তেওঁক মই কনচেপ্টটো কৈছিলোঁ যে এনেকুৱা কৰিব পাৰি। তাৰপিছত মই গুচি গ'লোঁ IIT বম্বে, আৰু তেওঁৰ লগৰ দুজন মানে তেতিয়া এই কনচেপ্টটো ইয়াত ষ্টাৰ্ট কৰি দিলে, কেক ডেলিভাৰী। তেতিয়া আমি কেক ডেলিভাৰীটো ৰাতি 12টা বজাতো যিসকল হোম বেকাৰ থাকে ঘৰত যে ষ্টাৰ্ট কৰে, তো তেওঁলোকৰ পৰা আমি পিক আপ কৰোঁ আৰু ডেলিভাৰী কৰোঁ। নৰ্থ ইউনিভাৰ্চিটি গোটেই ডিব্ৰুগড় ডেলিভাৰী দিছিলোঁ তেতিয়া ৰাতি 12টা বজাত। আৰু যিহেতু সেই কেক ডেলিভাৰী আছিলে, সেই কেক ডেলিভাৰীটোৱে মানে কি কয়, যিহেতু চুগাৰ হয়, তো চুগাৰী নাম আহিলে। চ' যিজন মোৰ ষ্টুডেণ্ট আছিলে তেওঁৱে সেই নামটো তেতিয়া ৰাখি দিছিলে, আচ্ছা, যে এনেকুৱা নাম হ'ব লাগিব বুলি। তাৰপিছত মই ঠিক আছে, অ'কে দেন। তেতিয়া এতিয়া তেওঁ আছে নাই, লগত আছে নাই? তেওঁ নাই, তেওঁ আৰু তেওঁৰ লগত যি দুজন আছিলে সেইটো সময়ত, তো তেওঁলোকে বৰ্তমান সময়ত হায়াৰ ষ্টাডিৰ কাৰণে বৰ্তমান চুগাৰীৰ পৰা লিভত আছে, আৰু তেওঁলোক বেলেগ সেই হায়াৰ ষ্টাডিত গুচি গৈছে। চ' সেই তেওঁলোকৰ জেগাত বৰ্তমান বেলেগ আছে। আৰু সেইটো সময়তে আমি তেতিয়া কেক ডেলিভাৰী এপ এটাও ষ্টাৰ্ট কৰি দিছিলোঁ। চুগাৰী এপটো একচুৱেলি মেইন এপটো অহাৰ আগত আমি কেক ডেলিভাৰী এপ এটা বনাইছিলোঁ, যিটো অকল কেকহে ডেলিভাৰী হয়। এটা সময়ত ইনষ্টাগ্ৰাম, ফেচবুকত কেক ডেলিভাৰী লৈছিলোঁ, তাৰপিছত আমি কেক ডেলিভাৰী এপ বনালোঁ, কিন্তু সেই এপটো মাৰ্কেটত মানে নচলিলে ডিব্ৰুগড়ত। আৰু নচলাৰ পিছতে আমি তাৰপৰা এই যিটো বৰ্তমান চুগাৰী এপ, এইটোতো বৰ্তমান মডিফাই ভাৰ্জন হয়, ইয়াৰ আগত চুগাৰী এপটো বেলেগ ধৰণৰ আছিলে। সেই এপ তেনেকুৱা এপ আমি লঞ্চ কৰি পেলাই তাৰ মাৰ্কেটত আমি মানে হেৰি পাইছিলোঁ, মানে ইউজাৰ্ছৰ মানে এটেনশ্যন পাইছিলোঁ। কিন্তু প্ৰথম এপটো আমাৰ কিন্তু ফেইল হৈছে। তো মই সেইটো কাৰণে কৈছোঁ যে কি ষ্টাৰ্ট আপ কৰিম বুলি ঘপককৈ ভাবি ল'লে নহ'ব, মানে যে সেইটো ছাকচেছ হ'বও পাৰে নহ'ব পাৰে। প্ৰথম এপটো কিন্তু আমি কিন্তু ফেইল হৈছোঁ। তাৰপিছত এইটো ছেকেণ্ড এপ হয়, যিটো এপ মানে এনেকুৱা নহয় যে কি বহুত দিনৰ গেপ হৈছে, বহুত কম সময়ৰ ভিতৰতে আমি আকৌ নতুন এপ ডেভেলপ কৰি নতুন আইডিয়া লৈ পেলাই কৰা হৈছে মানে। তো ষ্টাৰ্টআপত সেইকাৰণে এটা কনচেপ্ট আছে যে যিটো মই ফ'ল' কৰোঁ, বস্তুটো কেনেকুৱা যে কি ইয়াত কুইক ডিচিশ্যন ল'বলগীয়া হয়। কুইক ডিচিশ্যন ল'লেহে কুইক ফেইল হয়, আৰু কুইক ফেইল হ'লেহে কুইক লাৰ্ণ হয়, আৰু যদি কুইক লাৰ্ণ হয় দেন কুইক ছাকচেছো পোৱা যায়। সেইটো বস্তু মই মানে ফ'ল' কৰা, আৰু সেইকাৰণে আৰু ডিচিশ্যনটো মানে ৰিপিটেডলি যদি চেঞ্জ কৰি থকা যায়, তেতিয়া মজবুত এটা বিজনেছ মডেল বনা যায়। আজি এই সময়ত যিখিনি মানে বিজনেছ মডেল বনি আছে, হয়তো এবছৰৰ পিছত এইটো বিজনেছ মডেল নাথাকিবও পাৰে। গতিকে ডিচিশ্যন চেঞ্জ হ'বই লাগিব, আৰু কুইক ডিচিশ্যন চেঞ্জ হ'ব লাগে, কাৰণ মাৰ্কেটটো বহুত কম্পিটিশ্যন মাৰ্কেট। আমি যিটো মাৰ্কেটত বৰ্তমান সময়ত মানে ষ্টাৰ্টআপটো কৰি আছোঁ, এই মাৰ্কেটটো ফুল্লি কম্পিটিশ্যন আছে। গতিকে সেই কম্পিটিশ্যনটোৰ লগত নিজকে খাপ খুৱাই ৰাখিবৰ কাৰণে টেকন'লজিয়ে হওক বা R&D হওক বা সকলোখিনি অপাৰেশ্যনৰ কাৰণে হওক বা বিজনেছ মডেলটোৱে হওক, ফুল্লি মানে চেঞ্জিং হৈ থাকিব লাগিব টাইম টু টাইম, তেতিয়াহে গৈ সেই ছাকচেছটো পোৱা যাব। নহ'লে যিকোনো সময়ত মানে খলা বমাত সোমাই যাবলগীয়া হ'ব পাৰে, তেনেকুৱা কথা। এতিয়া এই যিটো তোমালোকৰ এইটো টিমটো, তো টিমটোত এতিয়া বৰ্তমান কেইজন মানুহ আছে? বৰ্তমান আমি টোটেল 6জন আছে। 6জন কমপ্লিটলি টপ মেনেজমেণ্টত 3জন আছে, মোক লগাই 4জন হয় টপ মেনেজমেণ্টত, তাৰপিছত আনাডাৰ আৰু 2জন আছে। টোটেল আমি 6জন আছোঁ। 6জনে গোটেই 24টা জেগাত আমি চলাইছোঁ। এটা কম্পেক্ট টিম, কিন্তু গোটেই 24টা জেগাত চলাব পৰা হৈছে। যিহেতু ইয়াতো কথাই আছে, কাৰণ আমাৰ বৰ্তমান সময়ত যিটো এপ হয় বা যিখিনি আমাৰ বিজনেছ মডেলৰ ফুল্লি বহুতখিনি বস্তু অট'মেশ্যন আছে। ইয়াত কমচে কম 90% বস্তু অট'মেশ্যনেই হয়।
যিখিনি বস্তু আগতে নাছিলে এটা সময়তো আমাৰ ওচৰত 15-16টা মানে মানুহ আছে মানে কিন্তু সেই 15-16টা মানুহ তেতিয়া মানে কি সেইটোৱে বস্তু মই এইটো কথাই অলপ আগত কৈছোঁ যে কি কুইক ডিচিশ্যন আৰু কুইক ডিচিশ্যনৰ পিছত নেক্সট কুইক ফেইলৰ পিছত কুইক লাৰ্ণ এণ্ড দেন কুইক ছাকচেছ তো সেই বস্তুটো বহুত ইম্পৰ্টেণ্ট চ' সেই 15-16টা এমপ্লয় থকাৰ পিছত সেই বস্তুটো যেতিয়া ছাকচেছ নহ'লে মডেলটো গোটেই চেঞ্জ কৰি দিয়া হ'ল বৰ্তমানখন কম্পেক্ট টিম বাট টিমটো বহুত ধুনীয়া বা বহুত ভাল এক্টিভলি কাম কৰি থকাৰ কাৰণে আজি ইমানখিনি জেগাত মানে চলি আছে অ'কে এতিয়া যিটো এতিয়া চুগাৰী এপটোত তো তাৰ যদি আমি CEO বুলি ক'বলৈ যাওঁ তো সেইটো তুমি আছা আৰু লগত হয় মই CEO হিচাপে আছোঁ মোৰ লগৰ সমীৰ হুছেইন বুলি আছে তেওঁ বিটেক মেকানিকেল হয় একে আমি ইঞ্জিনিয়াৰিং কৰা তেওঁ COO চিফ অপাৰেশ্যন অফিচাৰ আছে আৰু যিজন চিফ টেকনিকেল অফিচাৰ অম্বৰীশ বৰা তেওঁ গোটেই এপটো ডেভেলপ কৰিছে আৰু তেওঁ মোৰ লগৰ বিটেক আমি একেলগে কৰা তেওঁলোকৰ লগত আজি এই সময়ত চাগে কমচে কম মই 13-14 বছৰ ৰিলেশ্যনশ্বিপ মানে ৰানিং চলি আছে যথেষ্ট টাইম গতিকে সেয়াই আৰু তেওঁলোকৰ লগত আৰু আমাৰ নতুন নতুন প্ৰজেক্ট আহি আছে আমি আৰু দুটা ষ্টাৰ্টআপ আমি কৰি আছোঁ হয়তো নেক্সট মাহলৈকে আমাৰ সেই দুটা ষ্টাৰ্টআপো আমাৰ অলমষ্ট ৰেডি হৈ গৈছে 90% সেইকেইটা ৰাইজে গম পাবই অতি সোনকালে তথাপি মানে ছেম ফিল্ডৰ নে আৰু বেলেগ ফিল্ডৰ হয় এটা ড্ৰপিডো বুলি কয় সেইটো এটা বেলেগ এটা এপ সেইটো এটা ড্ৰপিডো ড্ৰপিডো সেইটো পিক আপ এণ্ড ড্ৰপ হ'ব মানে কাষ্টমাৰক পিক আপ এণ্ড ড্ৰপ কৰা যাব এটা জেগাৰ পৰা এটা লোকেশ্যনলৈ আচ্ছা ৰাইড থাকিব মানে ছেম ৰেপিডো লেখীয়া আৰু লগত ইয়াত ৰেণ্টেলৰ সুবিধাও থাকিব বাইক ৰেণ্টেল কাৰ ৰেণ্টেল যিটো আজি সময়ত অফলাইনত চলি আছে কিন্তু আমাৰ কনচেপ্টটো সেইটো যে আমি এপত এপত কানেক্ট কৰিম আৰু সেইসকলক লৈয়ে কণ্টেক্ট কৰা যাব যিসকলে বৰ্তমান সময়ত মানে অনলাইনত বা ফোনৰ যোগেদি কৰি আছে আমি যিহেতু তাত ছাৰ্ভিচ প্ৰভাইডাৰ তেওঁলোক ছাৰ্ভিচ প্ৰভাইডাৰ হিচাপে থাকিব তেওঁলোককে আমি লিডখিনি প্ৰভাইড কৰিম কিন্তু এইটো ফুলি এটা এপৰ যোগেদি গোটেই কনচেপ্টটো হ'ব সেইটো এটা বেলেগ এটা ষ্টাৰ্টআপ যিটো অলমষ্ট ডকুমেণ্টেশ্যনো ৰেডি হৈ গৈছে আৰু এপটো অলমষ্ট ৰেডি সেইটো এটা বেলেগ এটা এপ আৰু এটা এপ আহি আছে যিটো হোম বিজনেছ ছাৰ্ভিচ যিটোত মানে এতিয়া কাৰোবাক বোলে হোম ক্লিনিং লাগে চোফা ক্লিনিং লাগে AC ক্লিনিং লাগে বা এইটো কি কয় ঘৰ মোচা মানুহ লাগে বেচেলৰ শিফটিং লাগে ৰুম শিফটিং লাগে তো তেওঁলোকে আমাক সেই এপৰ যোগেদি ৰিকুৱেষ্ট দিলে আমাৰ ছাৰ্ভিচ প্ৰভাইডাৰ থাকিব ছাৰ্ভিচ প্ৰভাইডাৰ গৈ তেওঁলোকৰ ঘৰত গৈ সেইখিনি কাম কৰি থৈ আহিব গতিকে সেইটো এটা বেলেগ এটা ষ্টাৰ্টআপ আৰু বেলেগ এটা মানে হেৰি কৰা হৈছে আৰু এই দুটা অলৰেডি ৰেডি হৈ গৈছে তো চুগাৰীটো লগাই এইটো 3টা ষ্টাৰ্টআপ অলমষ্ট হ'ব আৰু ইয়াৰ লগত আৰু 2টা ষ্টাৰ্টআপ অলৰেডি কাম কৰি থকা হৈছে কিন্তু সেইকেইটা 6 মাহমানৰ পিছতে হ'ব চাগে গতিকে ভগৱানে কিবা আশা ৰাখিছোঁ মানে যে কি যে এইটো বছৰ এণ্ডিঙলৈকে 5টা ষ্টাৰ্টআপ জাষ্ট মানে হ'ব লাগে ছাকচেছফুলি সেয়াই আৰু মানে ফ্ল' পুৰা কণ্টিনিউ মানে প্লেনিং ইটোৰ পিছত সিটো অভিয়াছলি মানে সেইটো বস্তু পচিবল এটা কাৰণে আছে কাৰণ টীমটোৱে তেনেকৈ কাম কৰি আছে ফুল্লি টীমটোৱে ইয়াৰ এটা মেম্বাৰে অলমষ্ট পাৰ ডে 15 to 16 আৱাৰ্ছ কাম কৰে 15-16 ঘণ্টা দিনটোত কাম কৰে মানে যদি ৰাতিও যদি কাৰোবাক যদি এটা বজাত 12টা বজাত যদি ফোন কৰি দিয়ে যে কণ্টেক্ট পাই যাব মানে সেইটো লাগিব কাৰণ সেই ডেডিকেশ্যনটো বিশেষকৈ দৰকাৰী আৰু এইটো এটা যিহেতু ষ্টাৰ্টআপ তোমালোকৰ এইখিনি বস্তু আগবঢ়াই যাবলৈ মানে আগুৱাই যাবৰ কাৰণে এতিয়া যিহেতু তোমালোকে কৈছা যে আৰু কিবা কিবি এপ আহিছে ডপিডো কাইণ্ড অফ তো সেইখিনি গোটেইখিনিৰ লগতে আৰু কিবা কিবি কৰিবলৈ হ'লেতো ডেফিনেটলি সেইখিনি লাগিব ডেডিকেশ্যনটো মানে সময় পাহৰি যাব লাগিব আচ্ছা তো এতিয়া মোক এটা কথা আৰু এটা কোৱা যিহেতু আমি চুগাৰী কথা পাতিছোৱে তো চুগাৰী এপটো তুমি আজি লঞ্চ হৈছে বুলি কৈছা তো অলমষ্ট লঞ্চ হৈ গ'ল যেতিয়া কাইলৈৰ পৰা চাগে সেইটো ছাৰ্ভিচ এতিয়া আজিৰ পৰা ষ্টাৰ্ট হৈ গৈছে এতিয়াৰ পৰা ষ্টাৰ্ট হৈ গৈছে মানে আমি ডাউনলোড কৰিব পাৰোঁ মানে তেতিয়া ডাউনলোড কৰিলা নি অৰ্ডাৰো সোমালে অ'কে তেতিয়াহ'লে মানে ডিটেইলছত অকণমান কৈ দিয়া একেবাৰে শ্বৰ্টলি আমি ডিটেইলছত মানে কি লখিমপুৰত আমি যিখিনি ছাৰ্ভিচ এভেইলেবল ৰাখিছোঁ তাত ৰেষ্টুৰেণ্টত তেওঁলোকে মানে এপটো প্লে ষ্ট'ৰ বা এপ ষ্ট'ৰত পাই যাব অ'কে ডাউনলোড কৰাৰ পিছতে তেওঁলোকে নিজৰ মোবাইল নম্বৰ দি OTP যোগেদি ভেৰিফাই কৰি ল'লে কৰাৰ পিছতে তেওঁলোকে তাত মডুল লিখিব ৰেষ্টুৰেণ্ট মডুল লিখিব ছুপাৰ মাৰ্কেট মডুল লিখিব ফ্ৰেছ মিট মডুল লিখিব ফ্ৰেছ ফ্ৰুইটছ এণ্ড ভেজিটেবল ডেলিভাৰী লিখিব মেডিচিন ডেলিভাৰী আছে পাৰ্চেল ডেলিভাৰী আছে গতিকে সেই যিটো বস্তু তেওঁলোকক লাগে ৰেষ্টুৰেণ্টত যদি তেওঁলোকে যদি ক্লিক কৰিলে ৰেষ্টুৰেণ্ট ক্লিক কৰাৰ লগে যিখিনি মন পচন্দৰ ৰেষ্টুৰেণ্ট সেই তাত ওলাই যাব নিয়াৰ বাই তেওঁলোকে চিলেক্ট কৰি পেলাই তেওঁলোকৰ নিজৰ মন পচন্দৰ খানাটো ঘৰতে পাই যাব ঠিক তেনেকৈ ছুপাৰ মাৰ্ট আছে মানুহক আজিকালি গ্ৰচাৰী বস্তু মানে দৈনন্দিন জীৱনৰ যিখিনি বস্তু সেইখিনি বস্তু তেওঁলোকে 30 to 35 মিনিটত পাই যাব
মাছ মাংস পাই যাব এতিয়া ঘৰত বোলে কোনো নাই কিন্তু আলহী আহি গ'ল মাছ মাংস ক'ৰপৰা কেনেকৈ আনি দিব চ' চুগাৰী এপত অৰ্ডাৰ দি দিয়ক তেওঁলোকে আহি ঘৰত দি থৈ যাবহি লগতে আৰু এটা তাত আছে যে কুইক পাৰ্চেলটো এনেকুৱা হয় যে কি এতিয়া আমি ইয়াত এতিয়া বহি আছোঁ মোৰ বোলে মোবাইল চাৰ্জাৰটো মই পাহৰি আহিলোঁ বা পাৱাৰ বেংকটো লাগে ঘৰত থাকি আহিলে চ' মই যদি চুগাৰী এপত যদি সেই কুইক পাৰ্চেলত গৈ ৰিকুৱেষ্টটো পঠিয়াই দিওঁ চ' যিকোনো এজন ডেলিভাৰী ল'ৰা এইটো এছাইন হ'ব তেওঁ গৈ সেই তাৰপৰা পিক আপ কৰিব মোবাইল চাৰ্জাৰ বা সেইটো আহি মোৰ ইয়াত ডেলিভাৰী দি থৈ যাব গতিকে সেইটো কুইক পাৰ্চেল ফেচিলিটি আছে আৰু মেডিচিন ডেলিভাৰী আছে যিটোৰ যোগেদি প্ৰেছক্ৰিপশ্যন আপলোড ফেচিলিটি আছে প্ৰেছক্ৰিপশ্যন আপলোড কৰি দিলে আমি সেইখিনি মেডিচিন পিক আপ কৰি ডেলিভাৰী কৰি দিয়া যায় তেনেকৈ আৰু ঢেৰ কিবা কিবি মডুল আছে ই কমাৰ্চ ফেচিলিটি আছে পেট ছাপ্লাইজ আছে চ' বিভিন্ন আছে বহুত যথেষ্টখিনি মানে এটা এপ অল ইন ওৱান কাম কৰাৰ কাৰণে ব্যৱস্থা কৰা হৈছে মানে বেচিকেলি মেক্সিমামখিনি কভাৰ কৰা হৈছে আৰু এড কৰি থকা হ'ব আৰু তো এতিয়া যিখিনি তুমি ক'লা যে মেডিচিন হওক বা গ্ৰ'চাৰী হওক এনেকৈ যিখিনি আছে তো এতিয়া যদি মই ছাপ'জ মেডিচিন অৰ্ডাৰ দিবলৈ হয় তো প্ৰেছক্ৰিপশ্যনখন আপলোড কৰিব লাগিব অ'কে তাত আৰু মানে ফাৰ্মেচী হিচাপে এখনেই থাকে নে মানে বিভিন্ন ধৰণৰ তাত একচুৱেলি কেনেকুৱা হয় কনচেপ্টটো মই কৈছোঁ কথাটো যে কি তাতে বেছিক মেডিচিন অলপ আছে যিখিনি বেছিক মেডিচিন যেনেকৈ এতিয়া কাৰোবাৰ পেইন হৈছে তেওঁলোকে সেই চেৰিডন পাই যাব বা যিখিনি বেছিক মেডিচিন সেই বেছিক মেডিচিনখিনি তাত অলৰেডি লিষ্টেড কৰি থোৱা আছে এডিচনেলি প্ৰেছক্ৰিপশ্যন ফেচিলিটি আছে য'ত তেওঁলোকে প্ৰেছক্ৰিপশ্যন দি দিলে আৰু দিয়াৰ পিছত আমি লগালগ গৈ সেই বস্তুটো পিক আপ কৰি ডেলিভাৰী কৰি দিয়া যায় তেতিয়া তেওঁলোকক আমি সেই দৰৱটো যিকোনো এখন ফাৰ্মেচীৰ পৰা আনি দিয়া নাযায় মানে আমাৰ তেনেকুৱা লিখা অলৰেডি ডাৰ্ক ষ্ট'ৰ্ছ আছে য'ত ডাৰ্ক ষ্ট'ৰ পৰা আমি আনি দিয়া যায় আৰু সেই ফাৰ্মেচীখনৰ নামটো লিষ্টেড নাথাকে এপত তো তেনেকুৱা লিখা কনচেপ্ট থাকে আচ্ছা এই তুমি যিটো এটা কুইক পাৰ্চেলটোৰ বিষয়ে অকণমান কুইক পাৰ্চেলটোত মানে তাত এতিয়া বৰ্তমান সময়ত কুইক পাৰ্চেলত কেনেকুৱা লিখা আছে যে কি আজি এই সময়ত আমি দেখোঁ যে বহুত মহিলাসকলে তেওঁলোকে ঘৰত কেক বনায় বা তেওঁলোকে কোনোবাই আচাৰ বনায় কোনোবাই বিহুৰ সময়ত পিঠা বনায় আৰু বহুতে বিভিন্ন কাম কৰে যে কিছুমান ঘৰত ক্ৰাফটিং কৰে কিন্তু তেওঁলোকক যেতিয়া এটা অৰ্ডাৰ আহে তেওঁলোকে ডেলিভাৰী দিবলৈও প্ৰব্লেম হৈ যায় কাৰণ তেওঁলোকে ডেলিভাৰী লোৱা ৰাখিবও নোৱাৰে গতিকে সেই বস্তুটোত কুইক পাৰ্চেলত সেই সুবিধাটো হ'ব যে তেওঁলোকে কুইক পাৰ্চেলৰ যোগেদি চেণ্ডাৰ আৰু ৰিচিভাৰৰ ইনফৰমেশ্যনটো দি দিলে আমাৰ ডেলিভাৰী ল'ৰাই গৈ চেণ্ডাৰৰ পৰা বস্তুটো পিক আপ কৰি ৰিচিভাৰ এণ্ডত ডেলিভাৰী দি দিব তেনেকুৱা লেখীয়া গতিকে আমি সেইসকলক মানে এটা ডেলিভাৰী ছাপৰ্ট দি দিয়া হৈছে এক নম্বৰতে ছেকেণ্ড কথাটো হৈছে যে কি যে বাকীসকল ৰাইজৰ কাৰণে কাৰোবাক এতিয়া কোনোবা অফিচত আছে তেওঁ এতিয়া দুপৰীয়া সময়ত টিফিন লাগে তেওঁ আমাক ৰিকুৱেষ্ট দিয়ক আমাৰ ল'ৰা গৈ তেওঁৰ ঘৰৰ পৰা টিফিন পিক আপ কৰি ইয়াত দি থৈ যাব তো তেনেকুৱা লেখীয়া আছে আৰু যদি আমি কিবা বস্তু কিতাপ বুকছ ডকুমেণ্টছ বা এনি ইলেক্ট্ৰনিক্স বস্তু যদি আমি লাগে তেতিয়া সেই বস্তুখিনি আমি তাৰ পৰা পিক আপ কৰি ডেলিভাৰী কৰা যায় তেনেকৈ তো লোকেল বিজনেছত এইটো এটা যথেষ্টখিনি মানে হেল্প হ'ব হয় হয় তো কোনোবাই যদি ঘৰত বহি কিবা এটা কাম কৰি আছে তো তাৰ কাৰণে কুইক পাৰ্চেলটো যদি হেৰি হয় তো মানে কিমানটো এটা টাইম হেৰি এটা থাকে টাইম বাউণ্ড কিছুমান থাকে ন আমাৰ বৰ্তমান সময়ত আমি যদি গোটেই যদি মই অল আছামখনৰ কাৰণে যদি কওঁ 24টা জেগাত তেতিয়াহ'লে আমাৰ 32.6 মিনিট হয় ডেলিভাৰী এভাৰেজ ডেলিভাৰী তো ইয়াত বাঢ়িছেও কমিছেও কিন্তু এভাৰেজ যদি চাব যাওঁ 32.6 অ'কে তো এনেকুৱা ষ্টাৰ্টআপ কৰিলে লোকেল প্ৰব্লেমছ কি আহিব পাৰে লোকেল প্ৰব্লেমছ হিচাপে যদি কওঁ মানে আগৰ যদি এক্সপিৰিয়েঞ্চ কওঁ তেতিয়াহ'লে আগৰ পুৰণা এক্সপিৰিয়েঞ্চ এনেকুৱা আছে কি ডেলিভাৰী যিসকল এজেণ্ট থাকে আগতে আমাৰ একচুৱেলি এপটোত সেইখিনি ইমান ফিচাৰ্ছ ইমান এডভান্স নাছিলে ডেলিভাৰী এপটোত আমাৰ মানে আনলিমিটেড পইচা কালেকশ্যন ফেচিলিটি আছিলে যিজন ডেলিভাৰী পাৰ্টনাৰ থাকে তেওঁলোকে আনলিমিটেড পইচা কালেক্ট কৰিব পাৰে আনলিমিটেড মানে কি আজি এটা কেছ অন ডেলিভাৰী লৈছে তেনেকৈ 10টা যদি কালেকশ্যন কৰি ল'লে 3-4 টকা পাই যায় সেই পইচাটো তেওঁলোকে জমা কৰিব লাগে এট দ্য এণ্ড অফ দ্য ডে কিন্তু সেই পইচাটো তেওঁলোকে সেই এণ্ড অফ দ্য ডে জমা নকৰে বা 2-3 দিন লেটকৈ কৰে কিছুমানেতো একেবাৰে জমা নকৰে ফোনে ছুইচ অফ হৈ যায় গতিকে তেনেকুৱা লেখীয়া লছ কিছুমানো সন্মুখীন হ'বলগীয়া হয় আৰু যেতিয়া টাইমত পইচাটো নাহিলে আমি পে'মেণ্ট যিখিনি কৰা যায় ভেণ্ডৰছক পে'মেণ্ট কৰা যায় সেই পে'মেণ্টটো লেট হৈ গুচি যায় যিহেতু আমাৰ ফুল্লি বুটষ্ট্ৰেপ হয় আমাৰ এতিয়ালৈকে কোনো ইনভেষ্টৰ নাই আৰু সেইটো কাৰণে কি হয় যে যিটো আমাৰ চেলছৰ পে'মেণ্ট হয় সেই চেলছৰ পে'মেণ্টটো যদি অন টাইম আহি থাকে তেতিয়াহ'লে আমি সেই বস্তুটো পে'মেণ্ট কৰিবলৈ সুবিধা হয় গতিকে সেইবিলাক জেগাত অকণমান আমাৰ লেগ হৈ যায় যিখিনি আগতে হৈছিলে এতিয়ালৈ মই অহা নাই সেইটো এপত তেনেকুৱা লেখীয়া ফেচিলিটি নাছিলে এতিয়া এপত তেনেকুৱা লেখীয়া কোনো সমস্যা নাই যে এতিয়া ডেলিভাৰী ল'ৰাই পইচা যদি কৰিছে তেওঁলোকে এটা লক ছিষ্টেম থাকে সেই লকটো পাৰ কৰিব নোৱাৰে তেওঁ পইচা জমা কৰিব লাগে আৰু এপৰ যোগেদিয়ে পে'মেণ্ট কৰিব লাগে গতিকে বাই এণ্ড অফ দ্য ডে গোটেই কালেকশ্যন আহি যায় আৰু আমি আগতে আমি এসপ্তাহৰ মূৰত এষ্টেণ্ডত পে'মেণ্ট কৰোঁ যিটো গৈ আৰু লেট হৈ যায় আৰু এতিয়া সেই পে'মেণ্টটো আমি 2 দিনৰ ভিতৰত আমি কৰি দিব পাৰোঁ 2 ডেজৰ ভিতৰত আমি পে'মেণ্ট কৰা হয় আৰু সেইটোত আকৌ অট'মেটিক পে'মেণ্ট কৰা হয় তেনেকুৱা অ'কে তো কাইণ্ড অফ মানে অকণমান ক'বলৈ গ'লে ছেফ আছে আৰু বস্তুটো ছেফ